কামপুৰৰ চৰকাৰী ভূমিত অবৈধ খনন অব্যাহত হালুৱা ভকত গাঁৱৰ গ্ৰেজিং ৰিজাৰ্ভত অবৈধ খনন অব্যাহত আছে কামপুৰ বন বিভাগৰ জ্ঞাতসাৰে চলিছে এই খনন কাৰ্য আমি দৃশ্যাংশ মুহূৰ্ত দেখুৱাইছো আমাৰ সতীৰ্থ সাংবাদিকৰ কেমেৰাত বন্দী হোৱা দৃশ্য ভালদৰে মন কৰক কামপুৰৰ হালুৱা ভকত গাঁৱৰ গ্ৰেজিং ৰিজাৰ্ভত এইদৰে এতিয়া অবৈধ খনন অব্যাহত আছে দৈনিক ডাম্পাৰ আৰু ট্ৰাকেৰে সৰবৰাহ কৰা হয় ৰিজাৰ্ভৰ মাটি ৰাইজৰ বাৰম্বাৰ অভিযোগলৈ কাণসাৰ নাই বন বিভাগৰ শীঘ্ৰে খনন কাৰ্য বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে এই খনন কাৰ্য আমি ঘূৰ বিৰোধিতা কৰিছোঁ কাৰণ আমাৰ এই বৰঘাট লালুং গাঁও আৰু হালুৱা ভকত গাঁৱৰ এই মানুহখিনি মূলতঃ কৃষি আৰু এই পশুপালনৰ ওপৰতে জীৱিকাটো তেওঁলোকৰ নিৰ্ভৰ কৰি আছে আৰু আমাৰ পশুপালনৰ একমাত্ৰ জেগা আছে এই গেজিং ৰিজাৰ্ভসমূহ আৰু এয়া কোনোবা এজন থুলুক বৰাৰ নামত দিয়া বুলি আমি বহুদিনৰ আগতে শুনিছিলোঁ কিন্তু আচলতে ভূমিহীনক যিসমূহ মাটি প্ৰদান কৰে চৰকাৰে সেইসমূহ কোনো কাৰণতে ম্যাদী পট্টা নহয় গতিকে ম্যাদী পট্টা নোহোৱা মাটি কেনেকৈ তেওঁলোকে খান্দিব পাৰিছে আৰু বিশেষকৈ এই জেগাটুকু হ'ল আমাৰ এলিফেণ্ট কৰিডৰ কৰ্ণাৰ আমাৰ প্ৰতি বছৰে এই খৰালি মাহত হাতী সিটো পাৰৰ পৰা এই ছাইডে তেওঁলোকে গতি কৰে আমাৰ এই উইয়াম ৰিজাৰ্ভ বা আমাৰ এই দুবৈতলী পথাৰ আছে তাতে তেওঁলোকে বসতি কৰে গতিকে আমি এটা ইয়াৰ ন্যায় বিচাৰিছোঁ আৰু অতি সোনকালে এই খনন কাৰ্য বন্ধ কৰিবলৈ আমি আপোনালোকৰ নিউজ চেনেলৰ যোগেদি আমি চৰকাৰক আহ্বান জনাইছোঁ সোনকালে আমাৰ এই খনন কাৰ্য বন্ধ হ'ব লাগে আৰু ইয়াত উচিত তদন্ত হ'ব লাগে এই বিষয়ে আমাৰ ৰেঞ্জাৰলৈ ফোন কৰা হৈছে তেওঁলোকেও মানুহ পঠাম বুলি কৈছে গতিকে আমি ইয়াতে অপেক্ষা কৰিছোঁ তেওঁলোক অহালৈকে আমি তেওঁলোককো এই জেগাখিনি আমি পৰিদৰ্শন কৰাওঁ তেওঁলোকেও চাওক আৰু তেওঁলোকে কি আমাক ৰিজাল্ট দিয়ে আমি তাৰপিছত আমি নিশ্চিত হ'ম চৰকাৰে আমাক কি সিদ্ধান্ত দিয়ে বা আমাক কি ন্যায় দিয়ে কামপুৰৰ চৰকাৰী ভূমিত অবৈধ খনন অব্যাহত হালুৱা ভকত গাঁৱৰ গ্ৰেজিং ৰিজাৰ্ভত অবৈধ খনন অব্যাহত আছে কামপুৰ বন বিভাগৰ জ্ঞাতসাৰে চলিছে এই খনন কাৰ্য আমি দৃশ্যাংশ মুহূৰ্ত দেখুৱাইছো আমাৰ সতীৰ্থ সাংবাদিকৰ কেমেৰাত বন্দী হোৱা দৃশ্য ভালদৰে মন কৰক কামপুৰৰ হালুৱা ভকত গাঁৱৰ গ্ৰেজিং ৰিজাৰ্ভত এইদৰে এতিয়া অবৈধ খনন অব্যাহত আছে দৈনিক ডাম্পাৰ আৰু ট্ৰাকেৰে সৰবৰাহ কৰা হয় ৰিজাৰ্ভৰ মাটি ৰাইজৰ বাৰম্বাৰ অভিযোগলৈ কাণসাৰ নাই বন বিভাগৰ শীঘ্ৰে খনন কাৰ্য বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে এই খনন কাৰ্য আমি ঘূৰ বিৰোধিতা কৰিছোঁ কাৰণ আমাৰ এই বৰঘাট লালুং গাঁও আৰু হালুৱা ভকত গাঁৱৰ এই মানুহখিনি মূলতঃ কৃষি আৰু এই পশুপালনৰ ওপৰতে জীৱিকাটো তেওঁলোকৰ নিৰ্ভৰ কৰি আছে আৰু আমাৰ পশুপালনৰ একমাত্ৰ জেগা আছে এই গেজিং ৰিজাৰ্ভসমূহ আৰু এয়া কোনোবা এজন থুলুক বৰাৰ নামত দিয়া বুলি আমি বহুদিনৰ আগতে শুনিছিলোঁ কিন্তু আচলতে ভূমিহীনক যিসমূহ মাটি প্ৰদান কৰে চৰকাৰে সেইসমূহ কোনো কাৰণতে ম্যাদী পট্টা নহয় গতিকে ম্যাদী পট্টা নোহোৱা মাটি কেনেকৈ তেওঁলোকে খান্দিব পাৰিছে আৰু বিশেষকৈ এই জেগাটুকু হ'ল আমাৰ এলিফেণ্ট কৰিডৰ কৰ্ণাৰ আমাৰ প্ৰতি বছৰে এই খৰালি মাহত হাতী সিটো পাৰৰ পৰা এই ছাইডে তেওঁলোকে গতি কৰে আমাৰ এই উইয়াম ৰিজাৰ্ভ বা আমাৰ এই দুবৈতলী পথাৰ আছে তাতে তেওঁলোকে বসতি কৰে গতিকে আমি এটা ইয়াৰ ন্যায় বিচাৰিছোঁ আৰু অতি সোনকালে এই খনন কাৰ্য বন্ধ কৰিবলৈ আমি আপোনালোকৰ নিউজ চেনেলৰ যোগেদি আমি চৰকাৰক আহ্বান জনাইছোঁ সোনকালে আমাৰ এই খনন কাৰ্য বন্ধ হ'ব লাগে আৰু ইয়াত উচিত তদন্ত হ'ব লাগে এই বিষয়ে আমাৰ ৰেঞ্জাৰলৈ ফোন কৰা হৈছে তেওঁলোকেও মানুহ পঠাম বুলি কৈছে গতিকে আমি ইয়াতে অপেক্ষা কৰিছোঁ তেওঁলোক অহালৈকে আমি তেওঁলোককো এই জেগাখিনি আমি পৰিদৰ্শন কৰাওঁ তেওঁলোকেও চাওক আৰু তেওঁলোকে কি আমাক ৰিজাল্ট দিয়ে আমি তাৰপিছত আমি নিশ্চিত হ'ম চৰকাৰে আমাক কি সিদ্ধান্ত দিয়ে বা আমাক কি ন্যায় দিয়ে